মোক বেয়া পাইছে নেকি? যদি মোক বেয়া পোৱা নাই তেতিয়াহ'লে মই আপোনালোকক এটা অনুৰোধ কৰিব কৈছো। এইবাৰ মন্দিয়া সমষ্টিৰ পৰা মই আপোনালোকৰ সন্মুখলৈ এজন মানুহক আগবঢ়াই দিব খুজিছো। এই মানুহজনক আপোনালোকে জিকাব নে নিজিকায়? মোক এটা কথা কওকচোন। ৰ'ব বেলেগকে চিঞৰি নাথাকিব। মোক এটা কথা চিধাকে কওক যে চেয়াৰমেন আলী মন্দিয়া বিধানসভা সমষ্টিৰ পৰা জিকিব নে হাৰিব? 100টা ভোটৰ ভিতৰত কেইটা ভোট পাব চেয়াৰমেন আলীয়ে? 100টাৰ ভিতৰত কেইটা? 80% পাব? 90%? সঁচাকে জিকিবনে? তেতিয়াহ'লে মই আমাৰ এজন বিধায়ক হ'ল বুলি ধৰি ল'ব পাৰো। এতিয়া আপোনালোকে মই এটা কথা কৈছো হৈ যাব। চেয়াৰমেনদাৰ কাম শেষ। চেয়াৰমেনদা আজিৰ পৰা আমাৰ দলৰ সদস্য, আমাৰ বিধায়ক হ'ব। মই এনে কথা সুধিছো, এতিয়া আপোনালোকক সুধিছো, এটা অখিল গগৈয়ে হিমন্তক একদম ৰঙা চিঙা কি কৰি দিব? হিমন্ত বিশ্ব শৰ্মাক এজন MLA অখিল গগৈ, এটা দলৰ এটা MLA, কি নাম? অখিল গগৈয়ে এজন MLA হয়। বিজেপিৰ 80জন মান MLA আছে। বিজেপিৰ 80জন MLA থাকোতে মই এজন MLA অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক কন্দুৱাই দিওঁ, হয়নে নহয়? এতিয়া যদি মোৰ লগত যদি চেয়াৰমেন নাথাকে, হয়নে? আৰু উজনি অসমৰ পৰা মই এইবাৰ কমেও 7ৰ পৰা 10জন MLA জিকাম। আৰু চেয়াৰমেনদাৰ লগত যদি নামনি অসমৰ পৰা আৰু 4-5জন মই জিকাব পাৰো, যদি 10ৰ পৰা 15জন বা 20জন MLA যদি আমাৰ থাকে অখিল গগৈৰ লগত, তেতিয়াহ'লে বিধানসভাত 24 ঘণ্টা ভূমিকম্প। কথাটো গম পাইছে নে নাই? এটাও বেয়া কাম কৰিবলৈ আৰু হিমন্তক নিদিওঁ মই। এটা হিমন্ত যদি আহে, হিমন্ত ঠাণ্ডা হৈ থাকিব লাগিব। আৰু কংগ্ৰেছ যদি আহে, কংগ্ৰেছেও আপোনালোকৰ কাম কৰিব লাগিব। মই আকৌ কৈছো, কি কলো? হিমন্ত যদি আহে এইবাৰ ডেইলি তেওঁ কান্দি থাকিব লাগিব। আৰু কংগ্ৰেছৰ লগত যদি আমি চৰকাৰ কৰো, কংগ্ৰেছকো সকলো কাম কৰিবলৈ বাধ্য কৰিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব। এতিয়া আমি চৰকাৰ কৰিলে কি কি